15 নম্বৰ প্ৰশ্নটো কৈছে যে এটা বৰ্গৰ কৰ্ণৰ দিশ 10√2 চেণ্টিমিটাৰ হ'লে তাৰ বাহুৰ দিশ নিৰ্ণয় কৰা। কি কৈছে? কৰ্ণডালৰ দিশ 10√2 চেণ্টিমিটাৰ হয় বুলি কৈছে। আমি ইয়াত এটা বৰ্গ আঁকি ল'ম। এতিয়া ইয়াত বৰ্গটো আঁকি ল'ম। ধৰা হ'ল বৰ্গটো কি হয়? A, B, C আৰু D বৰ্গ। আৰু ইয়াক কৰ্ণডাল ওলালে AC আৰু AC ডালৰ মান কিমান কৈছে? 10√2 চেণ্টিমিটাৰ। এতিয়া কি কৈছে? বাকীকেইডাল বাহুৰ মান উলিয়াব কৈছে। আমি যিহেতু এইটো এটা বৰ্গ, তেতিয়াহ'লে বৰ্গৰ গোটেইকেইডাল বাহু সমান থাকে। এডাল বাহুৰ দৈৰ্ঘ্য উলিয়াব পাৰিলে বাকীকেইডাল বাহুৰ দৈৰ্ঘ্য ওলাই যাব। মানে এডাল বাহু উলিয়ালেই বাকীকেইডাল বাহুৰ দৈৰ্ঘ্য ওলাব, কাৰণ বৰ্গৰ গোটেইকেইডাল বাহুৰ মান সমান হয়। এতিয়া আমি ABCD বৰ্গটোৰ বাহুৰ মানবোৰ ধৰি ল'ম। AB বাহুৰ দৈৰ্ঘ্য A ধৰি ল'ম। তেতিয়াহ'লে BCA গোটেইকেইডাল বাহুৰ A মান ধৰি ল'ম, কাৰণ গোটেইকেইডাল বাহু সমান থাকে বৰ্গ। এতিয়া যিহেতু AC কৰ্ণডালৰ দিশ দিয়া আছে, বাকী দুডাল বা বাকী এডাল বৰ্গৰ বাহুৰ দিশ উলিয়াবলৈ হ'লে আমি ABC এই ত্ৰিভুজটোত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। তেতিয়া কি হয়? এই বৰ্গটোৰ বাহুৰ দিশ ওলাব। ইয়াত আমি ধৰি ল'ম যে ধৰা হ'ল ABCD বৰ্গৰ বাহুৰ দিশ A চেণ্টিমিটাৰ আৰু কৰ্ণ AC সমান 10√2 চেণ্টিমিটাৰ, যিটো আমাক দিয়া আছে। এতিয়া আমি ABC এই ত্ৰিভুজটোত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। এতিয়া ABC ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি জানো যে অতিভুজৰ বৰ্গ সমান, অতিভুজ ইয়াত আছে ABC ত্ৰিভুজৰ অতিভুজ আছে AC। AC বৰ্গ সমান কি হৈছে? ভূমি স্কোৱাৰ প্লাছ উচ্চতা। ভূমি কি আছে? BC স্কোৱাৰ প্লাছ উচ্চতা কি আছে? AB। তেতিয়াহ'লে AB স্কোৱাৰ হ'ব। এতিয়া আমি ইয়াৰ কাষত লিখি দিম যে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এতিয়া আমি এই মানটোৰ বা এই ফৰ্মুলাটোৰ তলে তলে আমি ইয়াৰ মানবোৰ বহাই যাম। এতিয়া AC মান কিমান দিয়া আছে? AC দিয়া আছে 10√2 চেণ্টিমিটাৰ, বা আমি ইয়াত লিখিম যে 10√2, যিহেতু ইয়াত বৰ্গ হৈ আছে ACটো, আমি ইয়াক বৰ্গ কৰি দিম। আৰু BC মান আমি কিমান ধৰি লৈছিলোঁ? A। তেতিয়াহ'লে কি হ'ব? A স্কোৱাৰ। AB মান ধৰি লৈছিলোঁ A, তেতিয়াহ'লে হ'ব A স্কোৱাৰ। এতিয়া আমি যদি ইয়াক যদি বৰ্গটো ভাঙো, কি হ'ব? 10 দুগুণ 100 হ'ব, আৰু ৰুটটো দুটা পূৰণ কৰিলে হ'ব 2। এতিয়া A স্কোৱাৰ দুটা আছে, সেইকাৰণে 2A স্কোৱাৰ হ'ব। মানে A স্কোৱাৰ দুটা আমি যোগ কৰিছোঁ। এতিয়া এই 2A স্কোৱাৰটো আগত আনি লৈছোঁ। এতিয়া 100 লগত 2 পূৰণ কৰিলে হ'ব 200। এতিয়া এই দুইটো ইফালে গ'লে থাকিব A স্কোৱাৰ, 200টো 2 যাব 100 বাৰ। তেতিয়াহ'লে A স্কোৱাৰ ইকুৱেল ওলালে 100। এতিয়া যদি এই A স্কোৱাৰ বৰ্গটো আঁতৰাই দিওঁ, তেতিয়াহ'লে ৰুট চিনটো 100লৈ গুচি যাব। তেতিয়াহ'লে A ইকুৱেল √100। আৰু এই 100ক ৰুটত ভাঙিলে হ'ব 10, কাৰণ 10 দুগুণ 100 হয়। এতিয়া যিহেতু বাহুৰ মান আমি কি ধৰি লৈছিলোঁ? A ধৰি লৈছিলোঁ, বা বাহুৰ দিশ A ধৰি লৈছিলোঁ, তেতিয়া A মানটো পাই গ'লোঁ। তেতিয়াহ'লে ABCD বৰ্গৰ বাহুৰ দিশ হ'ব 10 চেণ্টিমিটাৰ। আমি এনেকৈ লিখিব পাৰিম যে এতেকে বৰ্গটোৰ বাহু দিশ 10 চেণ্টিমিটাৰ। এইটো উত্তৰ। 16 নম্বৰটো কৈছে PQR সামান্তৰিকৰ কোণ Q সমান 50 ডিগ্ৰী, বাকীকেইটা কোণৰ মাপ উলিওৱা। আমি কি হয়? আমি ধৰি ল'ম যে
পি কিউ আৰ এছ এটা কি হয় সমান্তৰিক আৰু ইয়াত কি আছে কিউ কোণটো দিছে 50 ডিগ্ৰী এতিয়া আমি এই বাকী কোণকেইটাৰ মান উলিয়াব লাগে মানে পি এছ আৰ এই তিনিটা কোণৰ মান উলিয়াব লাগে এতিয়া যিহেতু কিউ কোণটোৰ মান 50 ডিগ্ৰী দিয়া আছে তেতিয়াহ'লে এছ কোণটোৰ মানো 50 ডিগ্ৰী হ'ব কাৰণ সমান্তৰিকৰ বিপৰীত কোণকেইটা কি হয় সমান হয় ঠিক তেন্তে পি কোণটো ওলালে আৰ কোণটো ওলাব কাৰণ পি কোণৰ বিপৰীত কোণ হ'ল আৰ এতিয়া আমি এই পি কোণটো মান উলিয়াম পি কোণটো মান উলিয়াবলৈ হ'লে আমি এটা ফৰ্মুলা ইউজ কৰিম যে সমান্তৰিকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি হয় 180 ডিগ্ৰী সেই ফৰ্মুলাটো ইউজ কৰি পি কোণটোৰ মান উলিয়াই ল'ম এতিয়া চাওক আমি লিখি ল'ম যে দিয়া আছে পি কিউ আৰ এছ সমান্তৰিকৰ কোণ কিউ সমান 50 ডিগ্ৰী দিয়া আছে এতিয়া আমি লিখি ল'ব পাৰোঁ যে এতেকে কোণ কিউ সমান কোণ এছ আমি ইয়াত বন্ধনী লিখিম যে সমান্তৰিকৰ বিপৰীত কোণ সমান্তৰিকৰ বিপৰীত কোণ তেতিয়াহ'লে এতেকে কোণ এছ সমান 50 ডিগ্ৰী হ'ব তেতিয়াহ'লে কিউ আৰু এছ ওলালে এতিয়া উলিয়াব লাগে পি আৰু আৰ আমি এই পি কোণটো আগবাঢ়ি উলিয়াই লওঁ লিখি ল'ম যে আমি জানো সমান্তৰিকৰ ইফালে থকা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী এই ফৰ্মুলাটো ইউজ কৰি আমি পি কোণটোৰ মান উলিয়াম এতিয়া পি আৰু কিউ কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব এতিয়া লিখিম এতেকে কোণ পি যোগ কোণ কিউ সমান হ'ব 180 ডিগ্ৰী কাৰণ সমান্তৰিকৰ এই দুটা একেফালে থকা কোণ হয় আৰু ইহঁতৰ দুটাৰ যোগফল হ'ব 180 ডিগ্ৰী এতিয়া যিহেতু কোণ পিৰ মান দিয়া নাই কোণ পি ভাগে থৈ দিম আৰু কোণ কিউৰ মান দিয়া আছে কিমান 50 ডিগ্ৰী মানে আমি ইয়াত লিখিম কোণ কিউ ঠাইত 50 ডিগ্ৰী আৰু ইফালে লিখিম 180 ডিগ্ৰী এতিয়া কোণ পিটো ইয়াত থৈ দিম আৰু 50 ডিগ্ৰীটো ইফালে লৈ যাম সমান চিহ্ন ইফালে নিলে 50 ডিগ্ৰীটো হ'ব -50 ডিগ্ৰী হৈ যাব এতিয়া কোণ পি সমান 180 ডিগ্ৰীৰ পৰা যদি 50 ডিগ্ৰী যায় 130 ডিগ্ৰী হ'ব এতিয়া যিহেতু কোণ পি মানটো 130 ডিগ্ৰী ওলালে তেতিয়াহ'লে আৰ কোণটো মানো 130 ডিগ্ৰী ওলাব কাৰণ সমান্তৰিকৰ বিপৰীত কোণ এতিয়া আমি লিখিব পাৰোঁ এতেকে কোণ পি সমান কোণ আৰ ইয়াতো লিখিম সমান্তৰিকৰ বিপৰীত এতিয়া কোণ পি সমান কোণ আৰ এতেকে কোণ আৰ সমানো হ'ব 130 ডিগ্ৰী এতিয়া গোটেইকেইটা কোণৰ মান ওলালে কোণ কিউ মানটো দি থৈ দিয়া আছে কোণ এছৰ মানটো ওলালে 50 ডিগ্ৰী কোণ পি মানটো ওলালে 130 ডিগ্ৰী আৰু কোণ আৰৰ মান ওলালে 130 ডিগ্ৰী এইটোৱে হ'ল ইয়াৰ উত্তৰ 17 নম্বৰটো কৈছে এটা মুদ্ৰা দুবাৰ টছ কৰাৰ ফলত প্ৰাপ্ত সম্ভাৱ্য ফলবোৰ কি কি হ'ব যদি এটা মুদ্ৰাত আমি দেখোঁ যে হেড আৰু টেল ছাইডটো থাকে তেতিয়াহ'লে হেডটোক এইচ আৰু টেলটোক টি বুলি ধৰোঁ যদি বাৰকৈ টছ কৰোঁ তেতিয়াহ'লে কি ওলাব পাৰে প্ৰথমবাৰত হেড ওলাব পাৰে তাৰপিছত হেড টেল তাৰপিছত টেল আৰু টেল হেড তেনেদৰে ওলাব পাৰে এতিয়া আমি কৰিম চাওঁ যদি আমি টছটো প্ৰথমতে কৰোঁ দুটা মুদ্ৰা একেলগতে তেতিয়াহ'লে দুইটাতে হেডো ওলাব পাৰে হেড আৰু দুইটাতে কি হয় টেলো ওলাব পাৰে দুইটাতে টেল ওলাব পাৰে আৰু প্ৰথমটোত যদি হেড ওলায় ছেকেণ্ডটোত টেল ওলাব পাৰে আৰু প্ৰথমটোত যদি টেল ওলায় দ্বিতীয়টোত হেড ওলাব পাৰে এইকেইটাই হ'ল ফলকেইটা যদি আমি দুটা মুদ্ৰা টছ কৰোঁ পাছতো কৈছে যে এক্সৰ মান নিৰ্ণয় কৰা
3 to the power 2x হৰণ 3 to the power 5 equal 27 to the power 2 হৰণ 9 to the power 3 ইয়াৰ এই x মানটো উলিয়াব কৈছে আমি কৰিম ইয়াত কেইটামান ফৰ্মুলাৰ ব্যৱহাৰ কৰিম এতিয়া এই মানটো আমি জানো যে কি হয় যদি আমি আগতে ফৰ্মুলা পাইছিলো যদি a to the power m হৰণ a to the power n হয় তেতিয়া কি হয় যদি বেছকেইটা একেই থাকে তেতিয়া প্ৰথম ঘাতটোৰ পৰা দ্বিতীয় ঘাতটো কি হয় বিয়োগ হয় তেতিয়াহ'লে বেছটো a আছে প্ৰথম ঘাতটোৰ পৰা দ্বিতীয় ঘাতটো কি হয় বিয়োগ হয় ঠিক তেনেদৰে যিহেতু ইয়াৰ বেছ দুইটা একেই আছে বেছটো একেই থাকিব আৰু প্ৰথম ঘাতটোৰ পৰা দ্বিতীয় ঘাতটো কি হ'ব বিয়োগ হ'ব 2x - 5 হ'ব ঠিক তেনেদৰে ইয়াত 27 to the power 2 হৰণ 9 to the power 3 আছে ইহঁতৰ কি হয় বেছকেইটা আমি একেই কৰিলোঁ কি হয় 27ক যদি আমি ভগাওঁ কি হ'ব 3 3 গুণ 9 3 9 গুণ 27 মানে তিনিটা পূৰণ হৈছে মানে 3 to the power 3 হৈছে ঠিক তেনেদৰে আমি 27ক 3 to the power 3 লে ভাঙি দিম আৰু ইয়াৰ ঘাতটো কি আছে 2 সেইকাৰণে আমি পদটো পাতিম ঠিক তেনেদৰে এই 9টোক ভাঙিলে কি হ'ব 3 দুটা হ'ব 3 স্কোৱাৰ 3 3 গুণ 9 হ'ব আৰু ঘাতটো কি আছে 3 এতিয়া আমি ইয়াক ভাঙিলাম প্ৰথমটো যেনেদৰে আছে তেনেদৰে থৈ দিম 3 to the power 2x - 5 সমান এতিয়া চোৱা আমি আৰু এটা ফৰ্মুলা পাইছিলোঁ যে a to the power n নৰ ঘাত যদি m থাকে তেতিয়াহ'লে এই ঘাত দুটা কি হয় পূৰণ হয় তেতিয়াহ'লে a to the power n m ঠিক তেনেদৰে এই দুটা 3 আৰু 2টো কি হ'ব পূৰণ হ'ব বেছটো 3 থাকিব 3 দুগুণ হ'ব 6 হৰণ 3টো থাকিব আৰু 2 3 গুণ হ'ব 6 এতিয়া প্ৰথমডোখৰ ঠিক একেদৰে পাতিম 2x - 5 ইকুৱেল যিহেতু 3 আৰু 3 বেছ দুইটা একেই আছে তেতিয়াহ'লে ঘাতটো প্ৰথম ঘাতটোৰ পৰা দ্বিতীয় ঘাতটো কি হ'ব বিয়োগ হ'ব এতিয়া এই 6টোৰ পৰা 6টো গ'লেগে থাকিব 3 to the power 0 এতিয়া যদি a to the power n ইকুৱেল a to the power m হয় যদি সমান চিহ্ন দুয়োফালে বেছকেইটা একেই থাকে কিন্তু ঘাতকেইটা বেলেগ থাকে তেতিয়াহ'লে ঘাতকেইটা কি হয় সমান হয় ঠিক তেনেদৰে যিহেতু ইয়াত বেছ 3 আছে ইয়াতো বেছ কি আছে 3 আছে তেতিয়াহ'লে এই ওপৰৰ ঘাত দুটা কি হ'ব সমান হ'ব মানে 2x - 5 ইকুৱেল 0 হ'ব এতিয়া ইয়াত আমি কৰিম এতিয়া 2x টো ইয়াত থৈ দিম -5 টো ফালে ল'বলৈ হ'ব 5 অকল বা +5 এতিয়া x টো ইয়াত থৈ দিম দুইটা ফালে নিলে 5 টো কি হ'ব 2য়ে হৰণ কৰিব তেতিয়াহ'লে x সমান 5/2 এতিয়া আমি লিখিব পাৰিম যে গতিকে x ৰ মান সমান 5/2 এইটোৱে হ'ল ইয়াৰ উত্তৰ 19 নম্বৰটো কৈছে যে দীৰ্ঘ হৰণ নিয়মেৰে তলৰ সংখ্যাটো ধনাত্মক বৰ্গমূল নিৰ্ণয় কৰা এতিয়া 5331ৰ বৰ্গমূল উলিয়াওক এতিয়া 5331ৰ বৰ্গমূল উলিয়ালে হ'ব হৰণ পদ্ধতিৰে আমি সদায় শেষৰ ফালৰ পৰা যোৰাকে ল'ম এইটো এটা যোৰা আৰু যিহেতু এই 5টো অকলীয়া হ'ল অকলীয়াকে থৈ দিম এতিয়া চাওক 5টো আটাইতকৈ বেছি কোনটো সংখ্যাৰ বৰ্গমূল যাব 2য়ে যাব কাৰণ 2 দুগুণ কি হ'ব 4 হ'ব এতিয়া 5ৰ পৰা 4 গ'লে থাকিব 1 এতিয়া আমি এটা যোৰা নমাই নিম সদায় যোৰাকে নমাই নিবা এটা যোৰা 33 হ'ব তাৰপিছত এনেকৈ এতিয়া 2 লগত বাৰ যিহেতু 2 দিলোঁ তেতিয়াহ'লে এই বাৰ দিয়া 2টো এই 2ৰ লগত কি হ'ব যোগ হ'ব 2 2 হ'ব 4 আমি এতিয়া এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব যিটো সংখ্যা 4টো কাষতো বহাম আৰু বাৰ দিলেও 133 ওচৰা-ওচৰি হ'ব লাগিব বা 133 হ'ব লাগিব এতিয়া আমি যদি কৰোঁ তোৰ লগত যদি আমি 3 এটা পূৰণ কৰোঁ আৰু বাৰো আমি দিব লাগিব 3 বাৰ এতিয়া দিওঁ 3 3 গুণ 9 3 4 গুণ 12 কি হ'ব তেতিয়াহ'লে আমি ইয়াত 4টো কাষত 3 দিম আৰু 12 দিম 3 তেতিয়াহ'লে হ'ব 129 ইয়াত লিখিম 129 এতিয়া 133 পৰা 129 গ'লে থাকিব 4 এতিয়া যিহেতু আমি যোৰাকে ওপৰৰ পৰা নমাই আনিছোঁ তেতিয়াহ'লে এটা যোৰা 61টো তললৈ নামি আহিব এতিয়া ঠিক আগৰটোৰ দৰে যিহেতু আমি বাৰ এতিয়া 3 দিছোঁ তেতিয়াহ'লে 43 লগত 3টো কি হ'ব যোগ হ'ব তেতিয়া হ'ব 46 এনেকুৱা এটা সংখ্যা 46ৰ ওচৰত বহাম আৰু বাৰ দিম যিটো হ'লে 461ৰ ওচৰা-ওচৰি হয় বা 461 হয় এতিয়া 461ৰ লগত 1 এটা পূৰণ কৰিলোঁ বাৰো দিম 1 তেতিয়াহ'লে 461 1 লগত পূৰণ কৰিলে হ'ব 461
এতিয়া যিহেতু 461 ৰ পৰা 461টো বিয়োগ কৰিলে হ'ব 0 এতিয়া ভাগ 1 পালো 0 তেতিয়াহ'লে 53361 ৰ বৰ্গমূল হ'ব 231 এতিয়া লিখিব পাৰো এতেকে 53361 ৰ বৰ্গমূল 231